পাইছিলো অখিল গগৈ ডাঙৰীয়া, ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই তেওঁ এই লিষ্টৰ পৰা কৰ্তন কৰাত কাৰো দ্বিমত নাই। কিন্তু এনেকুৱা হৈছে মোৰ ঘৰৰ সন্মুখতে এনেকুৱা হৈছে, মোৰ জন্মই হোৱা নাই। অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত যিসকল লোকে 1951 পৰা চাই হেৰিটো ভোটাৰ লিষ্টটো, কিন্তু অসমৰ কাৰণটো নাগৰিক অসম চুক্তি মতে 1971 24 মাৰ্চৰ 12টা বজালৈকে আগত অহা মানুহখিনি অসমৰ নাগৰিক। সেই গতিকে কিয় কৰিবলগীয়া হলতো ইয়াত? একমাত্ৰ কাৰণ তেওঁলোকৰ হিন্দু ভোটৰ ওপৰত স্খলন ঘটিছে। 35%তকৈ বেছি স্খলন ঘটাৰ কাৰণে তেওঁলোকে সেই 35% মাইনৰিটিৰ যিখিনি নাগৰিক আছে, জেনুইন নাগৰিক আছে, তেওঁলোকৰ ভোটটো কৰ্তন কৰিবলৈ তেওঁলোকে বিচাৰাৰ মূল কাৰণটোৱে, এচাৰ কৰাৰ মূল কাৰণটোৱে এইটো। কিয়নো তেতিয়াহ'লে তেওঁলোকে যিখিনি হৰাৰ মাৰ্জিনটো আছে সেইখিনি কমি যাব। নহলে তেওঁলোকে এইবাৰ লাখ লাখ ভোটতো হাৰিব পৰাৰ সম্ভাৱনা এটা মাহলটো এটা সৃষ্টি হৈছিল। আৰু যি অপজিশ্যন, যিটো ইউনিফাইড অপজিশ্যনে এইবাৰ ফাইট কৰিব বুলি আহি আছে, সেই ইউনিফাইড অপজিশ্যনে ফাইট কৰাৰ লগতে তেওঁলোকেতো 35% ভোট পাব। তেওঁলোকৰ তাতকৈতো বেছি ভোট নাই। এই গতিকে তেওঁলোকে হাৰিব যে নিশ্চিত, তাৰ কাৰণে তেওঁলোকে সংখ্যালঘু মানুহখিনিক তেওঁলোকে হেৰাচমেণ্ট দি আছে। আৰু আমি বিচাৰো জেনুইন মানুহখিনিক তেওঁলোকে হাৰাচমেণ্ট দিব নোৱাৰে। আৰু যিখিনি মানুহ মৃতক মানুহ তেওঁলোকৰ নাম কাটক, আৰু যিখিনি বিদেশী মানুহ তেওঁলোকৰ নাম কাটক, কিন্তু ভাৰতীয় মানুহৰ নামটো তেওঁলোকে কাটিব নোৱাৰে। সেইটোৱে বিশেষকৈ আমি ঢেকিয়াজুলি অঞ্চলত এইটোৱেই চেতাৱনী সিংহলক হাৰিয়ানাত গৈ সপোন দেখক আকৌ জিকাৰ। ইয়াত তেওঁ সপোন দেখিব নালাগে। ইয়াৰ নাগৰিকৰ ভোটখিনি কাটি পেলাই তেওঁ ইয়াৰ ৰজা আকৌ হম বুলি তেওঁ নাভাবক। এইটোৱে আমি কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে আমি তেওঁক চেতাৱনী দিছো। আৰু বেছি নকওঁ, কৰি নাযাব। সেইকাৰণে আমি কনচিয়াছ আছিলো যে ঢেকিয়াজুলি সমষ্টিত সিংহলৰ নেতৃত্বত এটা চলিব বুলি। আমি ইতিমধ্যে আমাৰ পাৰ্টিৰ তলৰ লেভেলৰ বুথ পৰ্যায়ৰ মানুহকো আমি BLA ট্ৰেইনিং খিনি কৰাই আছিলো। আৰু হয়তো অন্যান্য ৰাজনীতি বিলাকেও তেওঁলোকৰ BLA এপইণ্টমেণ্ট কৰিছে। আৰু আমি তাৰ যোগেদি গম পালো যে বিভিন্ন অঞ্চলত বিশেষকৈ মাইনৰিটি এলেকাবিলাকত তেওঁলোকে এটা টাৰ্গেট কৰিছে। টাৰ্গেট কৰি পেলাই তেওঁলোকে নটিচ দিছে। নটিচ কোনে কোনে দিছে, কোন কোন সম্প্ৰদায়ৰ মানুহে সিংহলেক লগাইছে? তাত অসমীয়া মানুহক লগাইছে নটিচ দিবলৈ, তাত নেপালী মানুহক লগাইছে, তাত বঙালী সম্প্ৰদায়ৰ মানুহক লগাইছে, যিবিলাক সাধাৰণ নাজানেই তেওঁলোকে একো। সেই মানুহবিলাকক ইনচিকিউৰ বনাইছে সিংহলে। সঁচা কথা কবলৈ গলে তেওঁলোকক অসুৰক্ষিত বনাইছে। কিয়নো কালি এজন মানুহ যেতিয়া তেওঁ নাগৰিকত্ব হেৰাই যায়, তেওঁ কিমান কি পজিশ্যনলৈ যাব পাৰে, এইখিনি কথা বিজেপিৰ সিংহলৰ নেতৃত্বৰ যিটো গুণ্ডা বাহিনী আছে তেওঁলোকৰ কাণ্ড জ্ঞান নাই। সাধাৰণ হিন্দু মানুহক তেওঁলোকে এটা কঠিন দিশলৈ ঠেলি দিছে। মোৰ আৰোপটো হল সেইটোৱে। সাধাৰণ মানুহ, যিখিনি শ্ৰমজীৱী মানুহ, যিখিনি কাম কৰি খায়, সেই মানুহবিলাক লিডাৰ বিলাকে নটিচ দিয়া নাই। আকৌ ডাঙৰ ডাঙৰ লিডাৰ বিলাকে নটিচ দিয়া নাই। সাধাৰণ হোজা মানুহৰ থ্ৰুদি তেওঁলোকে নটিচ দি তেওঁলোকক নিজৰ গাঁৱতে অসুৰক্ষিত বনালে। এইটো হল সিংহল বাহিনীৰ কৃতিকলাপ। আৰু তেওঁলোকে ইতিমধ্যে সেইকাৰণে উইড্ৰলো তেওঁলোকে সেইকাৰণে কৰিছে। আৰু তেওঁলোকৰ কোনো কনচেণ্ট নোলোৱাকৈ তেওঁলোকে আৰোপ লগাইছে। আৰু কোনে কৰিছে এই বিষয়ত তদন্ত হ'ব লাগিব। এই বিষয়ত তদন্ত হলেহে ওলাই যাব কোনে কৰাইছে তেওঁলোকক। আৰু চৰকাৰে এই বিষয়ত যদি তদন্ত নকৰে তেতিয়াহ'লে ঢেকিয়াজুলি ৰাইজৰ মানুহবিলাক ইমান কোমল, প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ পেলাই সৰু অসম বুলি কয় ঢেকিয়াজুলিখনক। সেই ঢেকিয়াজুলিখনৰ ফাইদা উঠাবলৈ বিভিন্ন বনীয়া গোষ্ঠীয়ে তেওঁ বিভিন্ন ব্যৱসায় লাইনত সকলোখিনি থলুৱা বঞ্চিত কৰি নমাই দিলে ঢেকিয়াজুলি। এফালৰ পৰা লুণ্ঠন চলাই গল। আজি তেওঁ বৃহৎ বৃহৎ এলেকাত আপুনি চাব, পুথিমাৰীত প্ৰায় 50-70 বিঘা মাটি চৰকাৰী মাটি নিজৰ নামত কৰি ললে। ইয়াত তেওঁ কৰি ললে এটা ঢেকিয়াজুলি মাজমজিয়া ডেলি বজাৰৰ ওচৰত এটা বৃহৎ অট্টালিকা, একো কম পানীৰ দৰত লৈ ললে।
যিটো আমাৰ থলুৱা মানুহে টেণ্ডাৰ কৰিছিল একেলগে, তেওঁলোকে নাপায়, তেওঁ কৰি ল'লে। নেক্সট আপুনি যাওক মহিলাৰ মাটি বৃদ্ধ আশ্ৰমৰ, যি বৃদ্ধ আশ্ৰমৰ চৰকাৰে বৃদ্ধ আশ্ৰমৰ কাম দিছিলে, সেই মহিলাৰ মাটি তেওঁ ল'বলৈ কোন তাবুত নকৰিলে। এইজন মানুহৰ পৰা আমি ঢেকীয়াজুলি বা কি আশা কৰিম বা অসমে কি আশা কৰিম? আজি তেওঁ ইমান বিসংগতিপূৰ্ণভাৱে মানুহখিনি কাজিয়া, সেইদিনা ভোটপাৰাত গৈ পেলাই এখন ডাঙৰ কাজিয়া লগালে, তেওঁ চিকেট কৰিলে, আহি লগে লগে বদনামটো দিলে কংগ্ৰেছৰ ওপৰত, কংগ্ৰেছে গুণ্ডামি কৰিছিল। কিন্তু গুণ্ডামি কৰা মানুহজন হৈছে হেমন্ত অধিকাৰী। মই স্পষ্ট কওঁ, হেমন্ত ডেকা, মই স্পষ্ট কওঁ, মই নিজে দেখিছো তাক গুণ্ডামি কৰিছে। সিংহল অহাৰ লগে লগে তেওঁলোকে সেইখিনি খাপ কৰক, তেওঁলোকে আজি তেওঁলোকৰ শাসন আছে, কিন্তু এদিন কংগ্ৰেছৰ হাতলৈ সেই শাসন ঘূৰি আহিব। কিন্তু কংগ্ৰেছে সেইটো কাম তেওঁলোকৰ নিচিনাকৈ নকৰে, যিহেতু কংগ্ৰেছে সদায় সকলোকে লৈ চলি এটা সুন্দৰ বাতাবৰণে 15টা বছৰ কংগ্ৰেছে তৰুণ গগৈ, প্ৰয়াত তৰুণ গগৈদেৱৰ যিখিনি ৰাইজক দি থৈ গ'ল, সেইখিনিয়ে তেওঁলোকে লৈছিলে। কিন্তু তেওঁলোকে লৈ পেলাই মই আছো 3, 4, 5 মুছলিম মানুহ যিখিনি আছে সেইখিনি সদায় সুবিধা লৈছে, চৰকাৰী ভাৱে সুবিধা। তেওঁলোকৰ নাম কেনেকে কাটিলে? প্ৰশ্নটো আপোনালোকে কৰিব। সাংবাদিকসকলক মই সন্মানীয় সাংবাদিকসকলক কৈছো যে আপোনালোকে প্ৰশ্ন কৰক, যিসকল মুছলিম মানুহ মোৰ লগত একেলগে বাল্যকালৰ বন্ধু নাছিম খান, তাৰ নাম নোহোৱা কৰি দিলে। শেষত এনেকুৱা হৈছে তেওঁলোকৰ নিজেই সৃষ্টি কৰা হিতাধিকাৰীৰ ওপৰত বিশ্বাস নোহোৱা হৈছে। আৰু তেনে সময়ত এই প্ৰকৃত ভোটাৰসকলক হাৰাশাস্তি কৰি বিহাৰত যেনেকৈ তেওঁলোকে জিকিছিলে, ঠিক তেনেকৈ অসমতো তেওঁলোকে জিকাৰ এটা পৰিকল্পনা আচলতে যুগুতাই লৈছে। ইয়াৰ আগতে আমি পাইছিলো অখিল গগৈ ডাঙৰীয়া, ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই তেওঁ এই লিষ্টৰ পৰা কৰ্তন কৰাত কাৰো দ্বিমত নাই। কিন্তু এনেকুৱা হৈছে মোৰ ঘৰৰ সন্মুখতে এনেকুৱা হৈছে, মোৰ জন্মই হোৱা নাই, অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত যিসকল লোকে আগভাগ 1951 পৰা চাই ভোটাৰ লিষ্ট, কিন্তু অসমৰ কাৰণটো নাগৰিক অসম চুক্তি মতে 1971 24 মাৰ্চৰ 12টা বজালৈকে আগত অহা মানুহখিনি অসমৰ নাগৰিক। সেই গতিকে কিয় কৰিবলগীয়া হ'ল ইয়াত? একমাত্ৰ কাৰণ তেওঁলোকৰ হিন্দু ভোটৰ ওপৰত স্খলন ঘটিছে। 35%তকৈ বেছি স্খলন ঘটাৰ কাৰণে তেওঁলোকে সেই 35% মাইনৰিটিৰ যিখিনি নাগৰিক আছে, জেনুইন নাগৰিক আছে, তেওঁলোকৰ ভোটটো কৰ্তন কৰিবলৈ তেওঁলোকে বিচৰাৰ মূল কাৰণটোৱে, এচাৰ কৰাৰ মূল কাৰণটোৱে এইটোৱে। কিয়নো তেতিয়াহ'লে তেওঁলোকে যিখিনি হৰাৰ মাৰ্জিনটো আছে সেইখিনি কমি যাব, নহ'লে তেওঁলোকে এইবাৰ লাখ লাখ ভোটতো হাৰিব পৰাৰ সম্ভাৱনা এটা মাহলটো এটা সৃষ্টি হৈছিল। আৰু যি অপজিশ্যন, যিটো ইউনিফাইড অপজিশ্যনে এইবাৰ ফাইট কৰিব বুলি আহি আছে, সেই ইউনিফাইড অপজিশ্যনে ফাইট কৰাৰ লগতে তেওঁলোকেতো 35% ভোট পাব, তেওঁলোকৰ তাতকৈতো বেছি ভোট নাই। এই গতিকে তেওঁলোকে হাৰিব যে নিশ্চিত, তাৰ কাৰণে তেওঁলোকে সংখ্যালঘু মানুহখিনিক তেওঁলোকে হেৰাচমেণ্ট দি আছে। আৰু আমি বিচাৰো জেনুইন মানুহখিনিক তেওঁলোকে হাৰাচমেণ্ট দিব নোৱাৰে। আৰু যিখিনি মানুহ মৃতক মানুহ তেওঁলোকৰ নাম কাটক, আৰু যিখিনি বিদেশী মানুহ তেওঁলোকৰ নাম কাটক, কিন্তু ভাৰতীয় মানুহৰ নামটো তেওঁলোকে কাটিব নোৱাৰে। সেইটোৱে বিশেষকৈ আমি এই অঞ্চলত এইটোৱে চেতাৱনী সিংহলক দিওঁ। তেওঁ হাৰিয়ানাত গৈ সপোন দেখক আকৌ জিকাৰ, ইয়াত তেওঁ সপোন দেখিব নালাগে। ইয়াৰ নাগৰিকৰ ভোটখিনি কাটি পেলাই তেওঁ ইয়াৰ ৰজা আকৌ হম বুলি তেওঁ নাভাবক। এইটোৱে আমি কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে আমি তেওঁক চেতাৱনী দিছোঁ। বেছি নকওঁ কৰি নাযাব। সেইকাৰণে আমি কনচিয়াছ আছিলো যে ঢেকিয়াজুলি সমষ্টিত সিংহলৰ নেতৃত্বত এটা অভিযান চলিব বুলি। আমি ইতিমধ্যে আমাৰ পাৰ্টিৰ তলৰ লেভেলৰ বুথ পৰ্যায়ৰ মানুহকো আমি BLA ট্ৰেইনিং খিনি কৰাই আছিলো, আৰু হয়তো অন্যান্য ৰাজনৈতিক পাৰ্টি বিলাকেও তেওঁলোকক BLA এপইণ্টমেণ্ট কৰিছে।
আৰু আমি তাৰ যোগেদি গম পালো যে বিভিন্ন অঞ্চলত প্ৰত্যেক বিশেষকৈ মাইনৰিটি এলেকাবিলাকত তেওঁলোকে এটা টাৰ্গেট কৰিছে। টাৰ্গেট কৰি পেলাই তেওঁলোকে নটিচ দিছে। নটিচ কোনে কোনে দিছে, কোন কোন সম্প্ৰদায়ৰ মানুহে চিহ্নলেখ লগাইছে, তাত অসমীয়া মানুহক লগাইছে নটিচ দিবলৈ, তাত নেপালী মানুহক লগাইছে, তাত বঙালী সম্প্ৰদায়ৰ মানুহক লগাইছে, যিবিলাক হোজা সাধাৰণ মানে নাজানেই তেওঁলোকে একো। সেই মানুহবিলাকক ইনচিকিউৰ বনাইছে চিহ্নলেখে। সঁচা কথা কবলৈ গলে তেওঁলোকক অসুৰক্ষিত বনাইছে, কিয়নো কালি এই এজন মানুহ যেতিয়া তেওঁ নাগৰিকত্ব হেৰাই যায়, তেওঁ কিমান কি পজিশ্যনলৈ যাব পাৰে, সেইখিনি কথা বিজেপিৰ সিংহলৰ নেতৃত্বৰ যিটো গুণ্ডা বাহিনী আছে তেওঁলোকৰ কাণ্ড জ্ঞান নাই। সাধাৰণ মানুহক, সাধাৰণ হিন্দু মানুহক তেওঁলোকে এটা কঠিন দিশলৈ ঠেলি দিছে। মোৰ আৰোপটো হল সেইটোৱে, সাধাৰণ মানুহ, যিখিনি শ্ৰমজীৱী মানুহ, যিখিনি কাম কৰি খায়, সেই মানুহবিলাক লিডাৰ বিলাকে নটিচ দিয়া নাই। আকৌ বিজেপি ডাঙৰ ডাঙৰ লিডাৰ বিলাকে নটিচ দিয়া নাই। সাধাৰণ হোজা মানুহৰ থ্ৰুদি তেওঁলোকে নটিচ দি তেওঁলোকক অসুৰক্ষিত বাহিনীৰ আৰু তেওঁলোকে সেইকাৰণে ক্ষুদ্ৰকে সেইকাৰণে কৰিছে। আৰু তেওঁলোকৰ কোনো কনচাৰকৈ তেওঁলোকে আৰোপ লগায়। আৰু কোনে কৰিছে এই বিষয়ে তদন্ত হব লাগিব। এই তদন্ত হলেহে যাব কোনে কৰাইছে তেওঁ, আৰু চৰকাৰে এই তদন্ত নহলে যদি ৰাইজৰ মানুহ ইমান কোমল, প্ৰত্যেকটো জাতগোষ্ঠীক লৈ পেলাই অসম বুলি কয় ঢেকীয়াজুলি, সেই ঢেকীয়া ফাইদা উঠাবলৈ বিভিন্ন বনিয়া গোষ্ঠীয়ে তেওঁ বিভিন্ন ব্যৱসায় লাইনত সকলোখিনি থলচিত কৰি এফালৰ পৰা লোন লাই গল, তেওঁ এখন চলাই গল। আজি বৃহৎ এলেকাত আপুনি চাব প্ৰায় 50-60 বিঘা মাটি চৰকাৰী মাটি নিজৰ নাম। ইয়াত তেওঁ এটা ৰাজুলী মাজমজিয়াৰ ওচৰত এটা বৃহৎ এক কম দৰত লৈ ললে।